হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, যিসকলে HSLC 2026 মেট্ৰিক এক্সাম দিবা আৰু তোমালোকৰ হাতত মাত্ৰ 7 দিন বাকী আছে। তো তোমালোকে এই 7 দিনত বহুতে SMS কৰি আছিলে যে ছাৰ একো পঢ়া হোৱা নাই, মই এতিয়া কি কৰিম। তো তোমালোকে যদি এই 7 দিনত পঢ়া তেনেহলে তোমালোকে 60 বা 70% আনিব পাৰিবা। কিন্তু তোমালোকে যদি এই 7 দিনত পঢ়ি 90 বা 95% আনিব বিচাৰা তেনেহলে তোমালোকৰ বহুত কষ্ট হ'ব বা তোমালোকে 90 বা 95% নাপাব পাৰা। কিন্তু ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি এই কেইদিনত পঢ়ি 60 বা 70% আনিব বিচাৰা তেনেহলে তোমালোকে এই কেইদিনত স্মাৰ্টলি পঢ়িব লাগিব। আৰু তোমালোকে কিদৰে পঢ়িবা তো আজিৰ ভিডিঅ' ডিটেইলছত জনাই দিম। আৰু তাৰ আগতে তোমালোকে যদি এতিয়ালৈকে আমাৰ এডুকেশ্যন আসাম চেনেলটো সাবস্ক্ৰাইব কৰা নাই তো তোমালোকে আমাৰ এডুকেশ্যন আসাম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে এনেকুৱা নিচিনা ভিডিঅ'বোৰ তোমালোকে সদায় সকলোৰ আগতে পাই। তো ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো আৰম্ভ কৰো আহা। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ যদি একো পঢ়া হোৱা নাই হলে তোমালোকে হাফ ইয়াৰলি বা ইউনিট টেষ্ট হওক বা তোমালোকে প্ৰি ফাইনেল এক্সাম দিছা আৰু এই এক্সামবোৰত তোমালোকে দেখিছা যে কিদৰে কুৱেশ্যন আহিব। তো তোমালোকে সেইমতে পঢ়িবা আৰু তোমালোকে এই কেইদিনত নতুনকৈ চেপ্টাৰ ষ্টাৰ্ট নকৰিবা। কাৰণ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি এই কেইদিনত নতুনকৈ চেপ্টাৰ এটা ষ্টাৰ্ট কৰা তেনেহলে তোমালোকৰ এই কেইদিনত একো মনত নাথাকিব, কাৰণ একেবাৰে তোমালোকৰ হাতত সময় কম আছে। আৰু এই কেইদিনত নতুনকৈ যদি চেপ্টাৰ ষ্টাৰ্ট কৰা তেনেহলে তোমালোকৰ একো মনত নাথাকিব। তো তোমালোকে যিমানখিনি চেপ্টাৰ কমপ্লিট কৰিছা আৰু এই চেপ্টাৰখিনি এই কেইদিনত তোমালোকে 7 দিনত ৰিভিজন দিবা। আৰু এই কেইদিনত যদি ৰিভিজন দিয়া তেনেহলে তোমালোকৰ সকলোখিনি মনত থাকিব। আৰু তোমালোকে যদি এই কেইদিনত স্মাৰ্টলি পঢ়া তেনেহলে তোমালোকে এই কেইদিনত 60 বা 70% আনিব পাৰিবা। কিন্তু ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি এই কেইদিনত 90 বা 95% আনিব বিচাৰা তেনেহলে তোমালোকৰ বহুতো কষ্ট হ'ব বা তোমালোকে নাপাব পাৰা। তো তোমালোকে এই কেইদিনত আৰু এক্সামৰ মাজৰ গেপত কিদৰে পঢ়িবা তো তাৰ কাৰণে যদি এটা ভিডিঅ' লাগে তেনেহলে তোমালোকে কমেণ্টত জনাবা। মই তোমালোকৰ কাৰণে এটা ধুনীয়াকৈ ভিডিঅ' লৈ আহিম কিদৰে মাজত গেপত তোমালোকে পঢ়িবা। আৰু তোমালোকে যদি এই 7 দিনত বা এই মাজত গেপত যদি পঢ়া তেনেহলে তোমালোকে 60 বা 75% আনিব পাৰিবা। তো তোমালোকে এই কেইদিনত নতুনকৈ চেপ্টাৰ ষ্টাৰ্ট নকৰি তোমালোকে এই কেইদিনত ৰিভিজন দিবা। আৰু তোমালোকে যদি এটা নতুনকৈ চেপ্টাৰ ষ্টাৰ্ট কৰা তেনেহলে তোমালোকৰ একো মনত নাথাকিব, কাৰণ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ হাতত একেবাৰে সময় কম আছে। আৰু এই সময়ত তোমালোকে যদি ডিটেইলছত যদি পাৰ্ট এটা পঢ়া তেনেহলে তোমালোকে একো মনত নাথাকিব। তো তোমালোকে এই কেইদিনত যিমানখিনি চেপ্টাৰ পঢ়িছা তো আকৌ তোমালোকে নতুনকৈ ষ্টাৰ্ট নকৰিবা। যিমানখিনি পঢ়িছা এই চেপ্টাৰখিনি তোমালোকে এই 7 দিনত তোমালোকে ৰিভিজন দিয়া। তো ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত এইখিনি আছিল। আৰু তোমালোকে এই ভিডিঅ'টো তোমালোকৰ লগৰবোৰৰ লগত শ্বেয়াৰ কৰি দিবা, যাতে তেওঁলোকেও জানিব পাৰে। আৰু তোমালোকে যদি এতিয়ালৈকে আমাৰ এডুকেশ্যন আসাম চেনেলটো সাবস্ক্ৰাইব কৰা নাই তো তোমালোকে আমাৰ এডুকেশ্যন আসাম চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টোত লাইক এটা কৰি দিবা। আৰু মই তোমালোকক যিমান পাৰো সহায় কৰি যাম।